আজি ত্ৰিপুৰাত চৰকাৰ চলি আছে, ত্ৰিপুৰাৰ পৰা বৰাক উপত্যকালৈ বাঙালী মানুহ কেইজনমান অনাত কিবা অসুবিধা আছে নেকি আপুনি কওক? আপুনি নিজে ভাবক। পশ্চিমবংগৰ পৰা নামনি অসমলৈ মানুহ অনাত কিবা অসুবিধা আছে নেকি আপোনালোকে নিজে ভাবক। উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানাৰ পৰা অসমৰ নগৰবিলাকৰ কাৰণে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ আৰু হাৰিয়ানা এইকেইখন ৰাজ্যত চৰকাৰ আছে। এইকেইখন ৰাজ্যৰ পৰা 5 লাখ ভোটাৰ অনাটো কিবা অসুবিধা নেকি আপোনালোকে নিজে ভাবক। আমাৰ যোৰহাটত, আমাৰ শিৱসাগৰত, আমাৰ গোলাঘাটৰ টাউনত কোনে চিনি পাব? হয়, আমাৰ ভাড়াঘৰত আছে বুলি কৈ দিলে হৈ গ'ল ন কাহিনীটো। আৰু চবৰে নিজৰ নিজৰ বুথ কমিটিৰ সভাপতি, সম্পাদক, মেম্বাৰ আছে নিজৰ দলৰ বিজেপিৰ। তেওঁলোকে ক'ব হয় এওঁলোকৰ ঘৰত থাকে নহয়, আমাৰ ঘৰতে থাকে বুলি কৈ দিলে কিনো কৰিব পাৰিব? আমাৰ ঘৰত থাকে এনেকৈ কৈ দিব বুথ কমিটিৰ সভাপতিজনে। আৰু তাতনো কোন কোন থাকিব? আপোনালোকে সকলোৱে জানে পুলিং এজেণ্টজনে থাকিব, বাকীটো চৰকাৰী বিষয়া, প্ৰব্লেমে নাই। গতিকে এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি দলে। মই আকৌ কৈছোঁ, এটাটো মেচিনত কি গণ্ডগোল কৰিব পাৰে নোৱাৰে মই এতিয়ালৈকে নাজানো। ভোটাৰ তালিকাৰ কি ৰাহুল গান্ধীয়ে দেখুৱাই আছে যে ভোটাৰ তালিকাত কেনেকুৱা ধৰণৰ কেলেংকাৰী হ'ব পাৰে, সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এতিয়াৰ যিটো সংশোধনী, এই সংশোধনীটো সাংঘাতিক মাৰাত্মক, যাক ইংৰাজীত গেম চেঞ্জিং বুলি কয়। সম্পূৰ্ণৰূপে নিৰ্বাচন দখল কৰি ল'ব পৰা এটা কাৰবাৰ, সম্পূৰ্ণৰূপে গোটেই দৃশ্যপট বদলাই দিব পৰাৰ, নাটক বদলাই দিব পৰাৰ, থিয়েটাৰ বদলাই দিব পৰা, চিনেমা বদলাই দিব পৰা, ঘটনা বদলাই দিব পৰা এটা কাম। মাত্ৰ 5 লাখ ভোটাৰ লাগে। এটা সমষ্টিত 10,000কৈ পঠিয়াই দিওঁ, 10,000 বাদ দিয়ক, কোনোবা সমষ্টিত 2,000 মানুহ ভৰাব পাৰিলেতো ইলেকশ্যনত বহু ঠাইত জিকি যাব। গতিকে এইটো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মই ভাবোঁ যে ইয়াৰ কাৰণে বিৰোধী দলবিলাকে, আমাৰ নিচিনা সৰু দলবিলাকে নহয়, আচলতে কংগ্ৰেছ বা অল ইণ্ডিয়া লেভেলৰ যিবিলাক ডাঙৰ ডাঙৰ পাৰ্টি আছে, তেওঁলোকে আচলতে সুপ্ৰিম কোৰ্টৰ আপোনাৰ যিটো কি কয় কনষ্টিটিউশ্যনেল বেঞ্চত এইটোক চেলেঞ্জ কৰিব লাগিব। নহ'লে অন্য কোনো উপায়েৰে এইটোৰ পৰা উদ্ধাৰ হোৱাৰ কোনো ৰাস্তা নাই। সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব লাগিব এইটো, আৰু তাৰ পাছত সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰি এই বিধিটো সলাব লাগিব। যে এখন ৰাজ্যত সেই ৰাজ্যখনৰ ভোটাৰে বিধানসভাখন তৈয়াৰ কৰে। অসমৰ মানুহে অসমৰ বিধানসভাখন কেনেকুৱা কৰিব তাৰ স্বপ্ন অসমীয়া মানুহে দেখে। উত্তৰ প্ৰদেশৰ পৰা 10,000 বা বিহাৰৰ পৰা 2,000, কানপুৰৰ পৰা 2,000, নাগপুৰৰ পৰা 1,000 মানুহ আহি এটা সমষ্টিত যদি ভোট দি অসমীয়া মানুহৰ ভাগ্য বদলাই দিব পাৰে, তেতিয়াহ'লে এই নিৰ্বাচনৰ কিবা অৰ্থ থাকিবনে? গতিকে বিজেপিয়ে বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাটোক প্ৰশাসন অৰ্থহীন এটা ব্যৱস্থাত পৰিণত কৰি পেলাইছে। আৰু সেইকাৰণে মই ভাবোঁ এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে প্ৰতিবাদ গঢ়ি তুলিব লাগে। মই আজি যোৰহাট প্ৰেছ ক্লাবৰ এই সংবাদমেলৰ পৰা আমাৰ বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ৰাজহুৱা অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমি বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ এই কাৰ্যৰ বিৰুদ্ধে দুটা কাম কৰিব লাগে। এক, কোৰ্টত আবেদন কৰিব লাগে, সুপ্ৰিম কোৰ্টত। নম্বৰ 2, আমি ইয়াৰ বিৰুদ্ধে ব্যাপক ৰূপত জনমত গঠন কৰি এটা প্ৰতিবাদী কাৰ্যসূচী কৰি আন্দোলনৰ ৰূপ দিব লাগিব। এই গোটেই ঘটনাটোত অসমৰ জাতীয় সংগঠনবিলাকৰ এটা ব্যাপক ভূমিকা থাকিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ মূল কথাটোৱে আছিলে যে অসমৰ খিলঞ্জীয়া মানুহৰ নামে ভোটাৰ তালিকাত থাকিব লাগিব। এতিয়া অসমৰ বাহিৰৰ মানুহে গোটেই অসমৰ নিৰ্বাচনটো নিয়ন্ত্ৰণ কৰিব।
এইটোৱে হ'ল এই বিজেপি চৰকাৰৰ ফৰ্ম 8ৰ জৰিয়তে কৰা গেম চেঞ্জিং প্লেন। গতিকে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনে যিবিলাকে নিজৰ জাতিটোৰ কাৰণে লাগ লাগ মাতে, যিবিলাকে নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতে, যিবিলাকৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ মানুহৰ হাতত পঠিয়াই দিয়াটো নিবিচাৰে, তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ এইটো গণ আন্দোলনত পৰিণত কৰিব লাগিব। মই কথাটো ভালকৈ ব্যাখ্যা কৰিব পাৰিছোঁ নে নাই নাজানো। যদি ব্যাখ্যা কৰিব পাৰিছোঁ আৰু যদি বুজিব পৰা কৈছে, তেতিয়াহ'লে মানুহে বুজি পাব যে 2026 চনত ইলেকশ্যন খেলাৰ মাজত খেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেঞ্চেই নাই, যদি সেই এই ফৰ্ম 8 অনুসৰি এনেকৈ নতুনকৈ ভোটাৰে আহি নামটো ভৰাই দিব পাৰে। উত্তৰ প্ৰদেশ, বিহাৰ, কানপুৰ, নাগপুৰ, মধ্যপ্ৰদেশৰ পৰা আহি, গুজৰাটৰ পৰা আহি গোটেই যদি এনেকৈ নামটো ভৰাই দিব পাৰে।